এইখন হৈছে অসমৰ এগৰাকী প্ৰসিদ্ধ কবি সনন্ত তাঁতীৰ কাব্যগ্ৰন্থ কাইলৈৰ দিনটো আমাৰ হ'ব। এই কিতাপখন মোক উপহাৰ হিচাপে দিছে নিৰুজা বৰাই। লিখি দিছে মৰমৰ পূৰবী বালৈ, নাৰী দিৱসৰ শুভেচ্ছাৰে নিৰুজা। খুবেই সুখী হৈছোঁ এই কিতাপখন উপহাৰ হিচাপে পাই। মই আন বস্তুতকৈ কিতাপ উপহাৰ দিলে যথেষ্ট ভাল পাওঁ। তাতে আকৌ সনন্ত তাঁতীৰ সাহিত্য অকাডেমী বঁটাপ্ৰাপক গ্ৰন্থ। মই কিনিম বুলি ভাবিয়ে আছিলোঁ। যিহেতু নিৰুজাই মোক উপহাৰ হিচাপে এই কাব্যগ্ৰন্থখন দিলে, মই আটাইতকৈ সুখী হৈছোঁ। মোক নাৰী দিৱসৰ শুভেচ্ছাৰে এই গ্ৰন্থখন উপহাৰ দিছে। এইটো মোৰ কাৰণে ডাঙৰ কথা। মই যথেষ্ট উৎসাহিত হৈছোঁ আৰু এই সুযোগতে মোৰ বান্ধৱী তথা ভগ্নী নিৰুজা বৰালৈ আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিৰুজা এগৰাকী শিক্ষয়িত্ৰী, সাহিত্যপ্ৰেমী তথা গল্পকাৰ। আমি ফেচবুকৰ জৰিয়তে চিনাকি হৈছিলোঁ যদিও দেখা সাক্ষাৎ হোৱা নাছিলোঁ। একেখন জিলাৰেই আমি শিক্ষয়িত্ৰী, কিন্তু শেহতীয়াকৈ নগাঁও যি HSLC এক্সামিনাৰ হ'ল, তাতেই আমি দুয়ো সাক্ষাৎ হ'লোঁ, বহি চাবলৈ গৈছিলোঁ আৰু বন্ধুত্বৰ বান্ধোনেৰে বান্ধ খালোঁ। আজি মই এই কাব্যগ্ৰন্থখনৰ পৰাই এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম বহুদিনৰ পাছত। কবি সনন্ত তাঁতী। বহুদিনৰ পাছত সিদিনা লগ পালোঁ নিজকে, হেণ্ডশ্বেক কৰিলোঁ নিজৰ সতে, হৃদয়ানুভূতিত সজল কৰিলোঁ নিজকে। তেজ অকণমান উলিয়াই মিলাই চালোঁ নিজৰ তেজৰ সতে, শব্দবোৰৰ সতে মিলাই চালোঁ শব্দ। বহুদিনৰ পাছত সিদিনা লগ পালোঁ নিজকে। জুই হৈ ছাই হৈ অতীত হৈ যোৱা নিজৰ ছবিৰ সতে মিলাই চালোঁ নিজকে। মিলাই চাওঁতে চাওঁতে টোপনি গ'লোঁ নিজৰ ছাঁত। সাৰ পাই দেখিলোঁ গুচি গৈছে সময় বহু দূৰলৈ। বহুদিনৰ পাছত সিদিনা দেখিলোঁ নিজকে, হেণ্ডশ্বেক কৰিলোঁ নিজৰ সতে, হৃদয়ানুভূতিত সজল কৰিলোঁ নিজকে। অতীতৰ নিজৰ সতে হাঁহিলোঁ, খেলিলোঁ আৰু বিনিময় কৰিলোঁ দুখবোৰ। বহুদিনৰ পাছত সিদিনা লগ পালোঁ নিজকে। ধন্যবাদ।